মৰমৰ ছাত্ৰ-ছাত্ৰী 4 নম্বৰ 5টো চোৱা 4 নম্বৰ 5টো 5 কি দিয়া আছে সমাধান x plus 7 minus 8x by 3 equal 17 by 6 minus 5x by 2. It is what? ইয়াৰ তলত একো নাই গতিকে 1 আছে বুলি ধৰি লম তাৰ মানে ই আৰু ইয়াৰ 1ৰ লসাগুটো কিমান হ'ব 3 হ'ব এনেকুৱা দেখিলে ডাইৰেক্ট ইয়াৰ তলত যেটো আছে হেতুৱে লসাগু হিচাপে ধৰি লবা আৰু এই ভগ্নাংশটোৰ হৰৰে 1 পূৰণ কৰি দিবা গতিকে দুটা আছে গতিকে x প্লাস ব্ৰেকেট দি লবা মাইনাস এতিয়া ওপৰত একো নেযাব এটো সেম বহিব ধৰিব পাৰিছা যে এইটো লসাগু হিচাপে লবা তলত হৰ হিচাপে আৰু এই হৰৰে 1 পূৰণ কৰি দিবা ইয়াৰ তলত হৰৰ নাই যে হৰৰ 1 এটা ধৰি ল'ব পাৰা গতিকে সেই 1 আৰু 3 লসাগুটো 3 হ'ব গতিকে আমি ইমানটোলৈ দূৰলৈ নাযাওঁ গতিকে ডাইৰেক্ট এনেকুৱা অংক পালে ডাইৰেক্ট এই সিস্টেমটো কৰিবা হ'ব এতিয়া চোৱা ইয়াত দুটা এইফালে আকৌ দুটা হৰ আছে গতিকে ইহঁতৰ লসাগু কি হ'ব 2 আৰু 6 ৰ লসাগু 6 হ'ব চাব কেনেকৈ হ'ব 2 টাকৈ 2 এবাৰ যায় 2 3 গুণ 6 2 গুণ 2 হল 2 3 গুণ 6 2 গুণ 2 তাৰ মানে 2 3 গুণ 6 6 গুণ 6 লসাগু 6 হ'ব এতিয়া 6 কেইবাৰ যাব মানে 6 ৰ লগত কি পূৰণ কৰিলে 6 হ'ব 1 এই 1 ৰে 17 পূৰণ হ'ব 17 গুণ 17 হ'ব পাতি দিব পাৰা 17 1 মাইনাস মাইনাস একটো নাপাতিলেও হ'ব ডাইৰেক্ট লিখি দিলে হয় কিন্তু মই বুজিবৰ কাৰণে পাতি দিছো এতিয়া চোৱা 2 ৰ লগত কি পূৰণ কৰিলে 6 পাম মানে 2 ৰে 6 কেইবাৰ যাব কাৰণ 2 ৰ লগত 3 পূৰণ কৰিলে 6 পাম হয় 2 3 গুণ 6 ইয়াতে ওলাই যায় হ'ব 2 টো কেই দিবা 3 থাকি গ'ল 3 গুণ 3 তাৰ মানে সেই 3 য়ে 5ক পূৰণ হ'ব এতিয়া চাবা 3x গুণ 3x হয় 3x পাম তাৰপিছত প্লাসে প্লাসে প্লাস 3 7 গুণ 21 মাইনাস 8x equal 6 17 এগুণ 17 মাইনাস হল 3 5 গুণ 15 x লাগিছে x হ'ব তিনি দেখো 3x এই x টো 8x ওচৰত লৈ আনা ডাইৰেক্টও কৰি দিব পাৰা একো নাই যদি কৰিবলৈ বিচাৰা ডাইৰেক্ট কৰি দিব পাৰা ডাইৰেক্ট মই তথাপি আনি দিছো তোমালোকে ডাইৰেক্ট কৰিব পাৰা প্লাস 21 মই হজাই লৈছো নহজাই কৰিব পাৰা ডাইৰেক্ট 17 মানে এটা লাইন বাঢ়ি যাব ডাইৰেক্ট কৰি দিলে তোমালোকৰ একো অসুবিধা নহয় তোমালোকৰ কৰি যেতিয়া অভ্যাস হৈ যাব তেতিয়া তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা মই বুজিবৰ বাবে এই ধৰণে কৰিছো এটা ঘৰ ডাইৰেক্ট কৰিব পাৰিবা তাৰপিছত মাইনাস প্লাসে মাইনাস 8 ৰ পৰা 3 বিয়োগ হ'ব কিমান হ'ব 5 ডাঙৰ 8x গতিকে তাৰ আগত মাইনাস চিহ্ন হল মানে 8টা x ৰ পৰা 3টা x বিয়োগ হলে 5টা কাৰণ মাইনাসে প্লাসে মাইনাস অংকটো মাইনাস কৰিব লাগিব এটো প্লাস 21 3 equal 17 minus x by 3 এটা কি কৰি বজ্ৰ পূৰণ কৰিম হয় নহয় যে এই তলৰ হৰটো লব এইফালে সমান চিহ্ন হলটো এইফালে 6 minus 5x plus 21 equal 3 17 minus 15 x about this one minus plus minus 6 5 গুণ 30 x 30x about এতিয়া প্লাসে প্লাসে প্লাস 6 ৰ লগত 21 পূৰণ হয় কি হ'ব এতিয়া
21 6 6 এগুণ 6 6 দুগুণ 12 হয় না 6 গুণ 6 6 দুগুণ 12 126 পালো কেন পালো 126 ইকুৱেল এতিয়া 17 লগত কি কৰা আকৌ 3 পূৰণ কৰা হয় না প্লাসে প্লাসে প্লাস এতিয়া 3 17 কিমান হ'ব কোৱাচোন 52 হয় না নহয় কিন্তু আমি পূৰণ কৰিম 3 7 গুণ 21 2 কৰিলে 3 গুণ 3 2 5 সৰি 51 52 কৈ পাইছো 3 17 51 প্লাসে মাইনাসে মাইনাস 3 15 কিমান হয় 45 হয় না না চোৱা 3 15 45 15 3 5 গুণ 15 1 অকল 3 গুণ 3 কে 4 হ'ব এটা পালে ইয়ালৈকে বুজি পাইছা যদি বুজাত অসুবিধা থাকে কমেন্ট কৰিবা মই তোমালোকক সেই অংকটো আকৌ বুজাবলৈ চেষ্টা কৰিম দেই এটা চাবা এটা 30x এটা চোৱা এইফালে সমান চিহ্নৰ এইফালে x আছে এইফালেও x আছে হয়নে গতিকে সমান চিহ্নৰ x টো এইফালে লৈ আনা এইফালে কি আছে মাইনাস আছে এইফালে লিখিব প্লাস 45x ইকুৱেল 51 সংখ্যা এইফালে 126 ইয়াত 51 গতিকে সংখ্যাটো এইফালে যোৱা কি হ'ব প্লাস আছিলে মাইনাস হৈ যাব 126 হ'ব দেখো মাইনাসে প্লাসে মাইনাস হল 45x ৰ পৰা 30x গলে কিমান হ'ব 15x হৈ গ'ল ডাঙৰ চিহ্ন ডাঙৰ 45 প্ৰায় আগত প্লাস চিহ্ন ফিজিক্যাল এটা সোৱাই লোৱা মই তোমাক কৰি দিছো 45 ৰ পৰা প্লাসৰ মাইনাস 30 প্লাসে মাইনাসে মাইনাস না 5 ৰ পৰা 0 5 4 ৰ পৰা 3 গলে 1 কিমান পালো এতিয়া 126 ৰ পৰা 126 ৰ পৰা টিভি কৰা 51 হল কারণ মাইনাসে প্লাসে মাইনাস হ'ব বিয়োগ কৰা 6 ৰ পৰা 1 গলে 5 এতিয়া থাকিলে কিমান 12 12 ৰ পৰা 5 গলে কিমান 7 হয় 75 ডাঙৰটো কি আছে মাইনাস চিহ্ন আছে মাইনাস বহিব হ'ব x equal minus 75 15 এটা দুটাক একে সংখ্যাৰে বাৰ যাব নেকি কি সংখ্যাৰে যাব নিশ্চয় যাব এটা চাবা ইয়াত এনে কাম এটা কৰিবা এটা চাবাচোন 75 আৰু 15 এনেকা থাকিলে ডাইৰেক্ট কি কৰিবা 3 যাব আমি 5 এ লৈ চাওঁচোন 3 যাব 5 গুণ 5 হল 1 থাকিলে 5 3 গুণ 15 সরি 5 গুণ 5 7 নামলে 5 গুণ 25 হ'ব 5 3 গুণ 15 হ'ব তাৰ মানে প্ৰথম 5 ৰে দিলে মানে 5 3 গুণ 15 5 15 75 হল তাৰ পিছত আকৌ পাব 3 5 গুণ 15 এটাকে x ইকুৱেল -5 এটো মাইনাস আছিল মাইনাসে প্লাস মাইনাস না 5 x ৰ মান কিমান পালো এতিয়া -5 পালো কি নহয় যদি ইয়াত কিবা বুজিবলগীয়া থাকে তেতিয়াহলে কমেন্ট কৰিবা যদি অংকটো ভাল পাইছা তেতিয়াহলে লাইক এটা কৰি দিবা যদি চেনেলত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু সময়মতে মোৰ অংকসমূহ পাই থাকিবলৈ বেল আইকনটো টিপি দিবা আজিলৈ হ'ব অন্য এটা ভিডিঅ লৈ আকৌ তোমালোকৰ ওচৰত মই উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ বাই